গাইছ আমি বঢ়িয়াকৈ উঠি পেলাই চাহ তাহ খালোঁ আৰু তো চাহ তাহ খাই পেলাই আমাৰ লগত আছে নয়ন আৰু নয়ন হাই গাইছ ইয়াৰে হয় লোকেল হয় তো আমি কালি আমাক মানে বহুত সহায় কৰিছে আৰু ৰাতিপুৱাই বেচেৰাই আমাৰ ৰুমত আহিছে লগ কৰিবলৈ তো ভাই বহুত ভাল লাগে আৰু ভাইয়ে ভাল ভাল ভিডিঅ' বনাই আছে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিলে হ'ল চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট তো সেয়া আৰু আজি ক'ত যাম বৰপেটা সত্ৰ আজি যাম বৰপেটা সত্ৰ কালি বৰপেটা সত্ৰতে যাম আৰু অলপমান বেলেগ জেগা ঘূৰিবলৈ চেষ্টা কৰিম এইফালে আছে যিহেতু এনেও বৰপেটা সত্ৰৰ বহুতটা সত্ৰ আছে 5টা নেকি 6টা আছে সত্ৰ আচ্ছা ট্ৰাই কৰা তাতে যোৱাৰ কাৰণে আৰু তাৰ আচলতে যোনটো মেইন হিষ্ট্ৰী সেইটো জানিবলৈ চেষ্টা কৰিম আৰু আজি কোনোবা ইউটিউবাৰ আহি আছে বুলি শুনিছোঁ তো তেওঁলোকক ফোন কৰোঁ এতিয়া কি কৰে কিনা যদি আহে আপোনালোকক নিশ্চয় লগ কৰিবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো লাষ্টলৈ লেষ্ট ট্ৰেভেলত বিচাৰোঁ আৰু গাইছ এইফালে হ'ল মেইন গেটখন যিখন নিছে ভিতৰলৈ তো বৰ্তমান আমি এইফালে যাম আৰু সেয়া আৰু এইফালে মানুহ চাওক আজি আৰু এইফালে আজি মানুহ চাওক বাপৰে বা ৰাতিলৈকেতো আৰু মানুহ হ'ব কালিলৈকেতো আৰু মানুহ হ'ব বৰ্তমান আমি সোমাই আহিছোঁ বৰপেটা সত্ৰৰ ভিতৰভাগলৈ আৰু চাওক আচলতে কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ আৰু চাওক বিভিন্ন ধৰণৰ এটা মূৰ্তি বনোৱা আছে আৰু ধুনীয়া মানে আৰু কি কওঁ চাওক সকলোৱে ফটো উঠি আছে আৰু ইয়াতে আচলতে পোহৰটো ভালকৈ নাহিব পাৰে কিয়নো ভিতৰত ইয়াতে আন্ধাৰ হয় লাইটটো নাথাকে চাকিৰে পোহৰ হয় আৰু দেখাই আছোঁ আৰু ইয়াতে আচলতে দুটা খুঁটাৰ বিশেষকৈ দুটা খুঁটাৰ ইয়াতে বৈশিষ্ট্য আছে আৰু কি বৈশিষ্ট্য আছে সেই দেখাম আৰু খুঁটাকেইটানো কিহৰ খুঁটা তো সেয়া দেখাম আৰু চাওক কি ধুনীয়া পূৰা সুন্দৰ এই আছে আসন আপোনালোকে দেখিছে আৰু যিকেইটা খুঁটাৰ কথা আপোনালোকক মই কৈ আছিলোঁ আৰু চাওক এইকেইটাই হ'ল সেইকেইটা খুঁটা এটা আছে এইফালে আৰু এটা আছে সেইফালে চাওক ধুনীয়াকৈ আৰু এই খুঁটাকেইটা কিহৰ মই ক'ম বাৰু আৰু আপোনালোকে যদি পাৰে মোক কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰি জনাওক কিহৰ খুঁটা চাওক এফালে জিনটোৰ বিচাৰ ধৰিছে দুটা মানে ধৰিছে কিন্তু কি আৰু ইমান ডাঙৰ খুঁটা কিহৰ হ'ব পাৰে আৰু কৈ দিছোঁ আপোনালোকক শুনক এয়া কোনো শাল চেগুন বা গমাৰি সেয়া নহয় এয়া হৈছে তুলসীৰ খুঁটা ভাবক আপোনালোকে তুলসী খুঁটা বাপৰে বাপ আৰু এই খুঁটাত ধন প্লাছ পি কিবা লিখা আছে তো মানে পাখিনে কিবা লিখা আছে তো প্লিজ এইবিলাক নকৰিব কাৰণ মন্দিৰটো বনাওঁতে আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ নাম লিখিবলৈ ইয়াত খুঁটাকেইটা আচলতে বহা নাছিলে তো এইবিলাক কাম একদম নকৰিব আৰু এটা চাওক আনটো খুঁটা হ'ল এইটো খুঁটা এবাৰ চুই দিছোঁ মই কেনেকুৱা অনুভৱ মানে আৰু কি মানে বিশ্বাসে হোৱা নাই বিশ্বাস নহয় তুলসী খুঁটা আচলতে ইমান মানে কি ক'ম আৰু কি ক'ম আপোনালোক একদম বিশ্বাস নহয় মানে আৰু আপোনালোকে কওকচোন বাৰু কেনেকুৱা লাগিছে তো আমি আহিলোঁ সত্ৰত এবাৰ দেখিছে ধুনীয়াকৈ এইবিলাক লগালে ফাকুৱা আৰু এইফালে চাওক পৃথ্বীৰাজ দা আৰু বহুত দিন মূৰত ভাইটিক লগ পালোঁ ইয়াতে মানে মঙলদৈত পুৰা ধুনীয়া ৰাইড কৰি আছে আৰু বঢ়িয়া ৰাইড কৰি আছে আৰু মঙলদৈত ইমান ধুনীয়া ভাল এটা দিনত লগ পাইছোঁ তো বেষ্ট চেষ্টা থাকিল তোমাৰ ৰাইডটো হ'ব থেংক ইউ ঘামি আছে নেকি পিছপিনে আমি আছোঁ অলপমান আৰু একো নাই কষ্ট কৰিছে ল'ৰা আপোনালোকে ছাপৰ্ট কৰি যাব আৰু দাদা ভালে আছে আপুনি তো মানে দাদাৰ মাজতে এটা এক্সিডেণ্ট হৈছিলে তো সেইকাৰণে আমি ভিডিঅ' পোৱা নাছিলোঁ তো সেই তেতিয়া চব ঠিকে আছে আৰু ন পুৰা ঠিক আছে আৰু দাদাই মানে এতিয়া সেৱা কৰিব যাব তাৰপিছত আমি খাই আছোঁ বিখ্যাত ৰাঙানিমা আৰু আলু ভাজা এইয়া চাই থকা ভিডিঅ'টো লাষ্টলৈ আৰু এই যে আপোনালোকে মন্দিৰটো দেখিছে জানামতে এই মন্দিৰটোত যিমান দূৰৰ পৰা সেৱা কৰে সিমানে ভাল আপোনালোকে দেখিছে মোৰ লগত যিকেইজন ব্যক্তি আছে তেওঁলোকে এইমাত্ৰ সেৱা কৰি উঠিছে মানে দূৰৰ পৰা কৰিছে আৰু কিয় দূৰৰ পৰা সেৱা কৰিলে ভাল বা ইয়াৰ আঁৰত আচলতে কি কাহিনী লুকাই আছে মই নাজানো আৰু আপোনালোকে যে দেখিছে মোৰ সন্মুখত মন্দিৰটো আছে আৰু এই মন্দিৰৰ ভিতৰতে আছে মেইন গোসাঁইজনা আৰু এই মন্দিৰটো কোৱা হয় দৌল মন্দিৰ মানে মূল দৌল মন্দিৰটো হৈছে এইটো মন্দিৰে আৰু ইয়াৰ ভিতৰত যি ভগৱান আছে আৰু সেই ভগৱানৰ মানে গোসাঁই ফুৰা বুলি কয় এই সত্ৰৰ চাৰিওফালে 7 পাক ঘূৰাব আৰু এটা বিশেষত্ব হয় যে এনেকৈ বাঁহ ভাঙা বুলি কিবা এটা হেৰি আছে মই ভালকৈ গম নাপাব বাৰু কিন্তু কালি নিশ্চয় চাবলৈ আহিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তো সেই আহিলোঁ ভাল লাগিল আৰু মানে বহুত কথা জানিব পাৰিলোঁ শিকিব পাৰিলোঁ আৰু বাকী এইফালে আছে পৃথ্বীৰাজ দা বনাই দিলে নেকি দাদা আপোনাৰ কোনে আচ্ছা আপোনাৰ এইটো পূৰা নিউ হেয়াৰ ষ্টাইল দাদাৰ আৰু এই হ'ল শাস্ত্ৰঘৰ ইয়াক কোৱা হয় শাস্ত্ৰঘৰ বুলি আৰু ইয়াতে মাধৱদেৱে আচলতে শাস্ত্ৰ অধ্যয়ন কৰিছিলে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা বা অসমৰ বাহিৰৰ যিবোৰ মানুহ আছিলে ইয়াৰ স্থানীয় মানুহে কোৱা মতে ইয়াতে জিৰণি লৈছিলে আৰু ইয়াতে মাধৱদেৱে শাস্ত্ৰ অধ্যয়ন কৰিছিলে বাবে এইটো কোৱা হয় শাস্ত্ৰঘৰ আমি কালি যোনখিনি জেগাত আছিলোঁ আকৌ আহি পেলাই পাইছোঁ সেইখিনি জেগাই চাওক এয়া ধুনীয়াকৈ এয়া সত্ৰৰ ভিতৰ ভাগ আৰু এইফালে ধুনীয়াকৈ ওজা গাই আছে আৰু চাওক ইয়াতে ষ্টেজ বজাই আছে আৰু আজি আপোনালোকে দেখিছে পূৰা খালী ঠাই মানে অলপমান হেৰি গেপ হৈ আছে তো কালি এনেকুৱা অৱস্থা হ'ব মানে বিউটি বাদ নোপোৱা অৱস্থা বুলি কয় তো কালি সেয়াই হ'ব আৰু কালি আজি পৰিৱেশসকলে এটা বহুত মানে কি আৰু বহুত মানুহ হৈছিলে তো সেয়াই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ আচলতে ইয়াতে চাওক
বঢ়িয়াকৈ আহিলোঁ সত্ৰৰ পৰা আৰু এতিয়া আমি খাম ৰাঙা ডিমা আৰু আলু ভাজা যোনটো পূৰা বৰপেটাৰ পৰা ফেমাছ হয় নাই সেইটো মানে হোলী ফেমাছ বৰপেটা হোলী ফেমাছ মানে যেতিয়া নাপায় মানে অকল হোলী টাইমত পাব তো সেইফালে আমি আহিছোঁ হোটেল এইটো জেড নেকি খাটানা হোটেল এইটো জেড তো মই ইয়াতে আহিছোঁ তো বঢ়িয়াকৈ খাই মেলি ওলাই যাওঁ গাইছ আমি বৰ্তমান খাই আছোঁ কি জানে আৰু আমি বৰ্তমান খাই আছোঁ ৰাঙা দিবা মানে এইটো আচলতে স্পেচিয়েলি হোলী টাইমতে পোৱা যায় আৰু এইটো খোৱা যাব পৃথ্বীৰাজ দাই তো পৃথ্বীৰাজ দাইক দিলোঁ থেংক ইউ তো এতিয়া পৃথ্বীৰাজ দা অভিলাষ যাতে বঢ়িয়াকৈ লগ পালোঁ আৰু অলপমান ভালকৈ যাবা ভালকৈ ৰাইড কৰি যাবা চাইকেল লৈ আহিছা ইমান দূৰ বস্তুখিনি কৰি আছা তোমালোকে অ'কে ভালকৈ যাবা আৰু আপুনি ভালকৈ যাব তো বঢ়িয়াকৈ পৃথ্বীৰাজ দা অভিলাষ যাৰ পুৰা ফাগু চাগৰ খেলিলোঁ আৰু দাদা মজা লাগিল তোমাক লগ পোৱা বঢ়িয়া লাগিল আৰু ভালকৈ ৰাইড কৰিবা চাইকেল ৰাইড কৰিছা ৰাইড হাৰ্ড এণ্ড ৰাইড ছেফ সদায় যেনেকৈ বহুত ভাল থেংক ইউ তো গাইছ এফালে ধুনীয়াকৈ হৈ আছে নাটক তো গাইছ ফাইনেলি চাহ কাক লৈ পাই গ'লো ফুকন দা নমস্কাৰ হেপী হোলী সকলোকে আৰু লগ পালোঁ আজি এওঁলোকক মঙলদৈৰ পৰা চাইকেল চলাই আহিছে চ' বহুত বেছি ভাল লাগিছে আৰু তোমালোকৰ কেনেকুৱা লাগিছে বৰপেটাৰ বহুত ভাল লাগিছে আৰু জীৱনৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আচলতে চ' ভাল লাগিছে আৰু চাইকেল লৈ আহিছে তাৰ কাৰণে বেছি ভাল লাগিছে থাকিলে তো গাইছ আমি ওলাই আহিলোঁ সত্ৰৰ পৰা আৰু এতিয়া সন্ধিয়া কি মানুহ হৈছে নহয় বাপৰে বাপ সন্ধিয়া বহুত মানুহ দেখাই আছে বৰ লগত মেইনখিনি মানে পাৰ হৈ আহিলোঁ বাৰু অলপ ব্লাৰ হৈ আছে বাপৰে বাপ কোনফালে কাটিছে নিজৰে তো মানুহ বহুত ইয়াত আৰু মোবাইল ওলাব নোৱাৰে নিজকে কণ্ট্ৰল কৰা টান হৈ গৈছে মোবাইলটো কণ্ট্ৰল কৰিব এনেও নোৱাৰি হোৱা নহয় বাৰু আৰু ফুকন দাক লগ পালোঁ আপোনালোকে লগ পালে ফুকন দাক কেনেকুৱা লাগিলে জনাব তো ফাৰ্ষ্ট টাইমৰ কাৰণে লগ পালোঁ ফুকন দা নয়ন দা ৰিপুন দা এইফালে বিশ্বজিৎ মানসটো মানে এটা বেলেগ লেভেলৰ এটা মানে ਮੇਰੀ ਯਾਦ ਜਦੋਂ ਆਊਗੀ ਤਾਂ ਪਤਾ ਲੱਗੂਗਾ ਦਿਲ ਨਾਲ ਲਾਰੇ ਨਹੀਂ ਤੂੰ ਲਾਉਣ ਵਾਲੀਏ ਦਿਲ ਤੇਰਾ ਜਦੋਂ তো গাইছ আপোনালোকে দেখা পাইছে ইয়াতে শুই আছে তুমি মুখখন দেখাচোন আৰু আপোনালোকক এটা বস্তু দেখাম হা তো চাওক ইয়াৰ ৰুমত আমি খাইছিলোঁ মানে ইয়াৰ ৰুমত আমি দুটাই খালোঁ হা তো ইয়াতে বঢ়িয়াকৈ থৈ দিলোঁ ই কি কৰিছে চাব হা মোৰ ৰুমটো ইয়াৰ চাওক মই শুম এতিয়া গোটেই ৰুম মানে কাপোৰ চাপোৰ থৈ ইফালে মোৰ পেণ্ট চাৰ্ট থোৱা আছে এইটো বাৰু তাৰ চাৰ্ট বাৰু আজি তাৰ চাৰ্টটো পিন্ধিলোঁ এইফালে বেগত বঢ়িয়াকৈ চিজিকৈ বস্তু থোৱা আছে আৰু এইটো হ'ল মোৰ ৰাইডিং স্পৰ্টিংটো হা তো এয়া চাওক না আপোনালোকে